মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই সমগ্ৰ ঘটনাৰ যি মূল অভিযুক্ত আতাউৰ ৰানাক যেতিয়া ভাৰতলৈ ঘূৰাই অনা হ'ল ঘূৰাই অনাৰ পিছত তেখেতৰ ফটো সম্বলিত এখন ফটোখন দি মুখ্যমন্ত্ৰীয়ে নিজৰ কথা শ্বেয়াৰ কৰিছে নিজৰ যি ভয়ংকৰ স্মৃতি আছিল যি তেওঁৰ মানস পথত এতিয়াও সজীৱ হৈ আছে সেই দিনটোত প্ৰকৃততে কি হৈছিল মুখ্যমন্ত্ৰীয়ে কৈছে 26/11ৰ সেই বিশেষ নিশাটোত মই মুম্বাইতে আছিলোঁ আৰু আনকি তাজ হোটেলত থকাৰ কথা আছিল মুখ্যমন্ত্ৰীৰ কিন্তু ভাগ্যই যেন নিৰ্ধাৰণ কৰাৰ দৰে শেষ মুহূৰ্তত পৰিকল্পনা সলনি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি তাজ হোটেলত থাকিলেহেঁতেন তেন্তে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'লহেঁতেন বুলি মুখ্যমন্ত্ৰীয়ে লিখিছে আৰু সেইখন হোটেলতে থকাৰ কথা আছিল কিন্তু শেষ মুহূৰ্তত এই আক্ৰমণটোৰ প্ৰায় 10-15 মিনিটমান আগতে মুখ্যমন্ত্ৰীজন সেই স্থানৰ পৰা গুচি গৈছিল তেওঁ অন্য হোটেললৈ গৈছিল আৰু কৈছে তথাপিও সেই নিশাটো কাহানিও পাহৰিব নোৱাৰো সেই নিশাটোত সংঘটিত হোৱা ঘটনাসমূহ মোৰ মাজত চিৰকালৰ বাবে ৰৈ আছে আমি পোষ্টটো দেখুৱাব বিচাৰিছো মুখ্যমন্ত্ৰী এটো পোষ্ট লিখিছে 26/11ৰ সেই বিশেষ নিশাটোত মই মুম্বাইতে আছিলোঁ আনকি তাজ হোটেলত থকাৰ কথাই আছিল কিন্তু ভাগ্যই যেন নিৰ্ধাৰণ কৰাৰ দৰে শেষ মুহূৰ্তত পৰিকল্পনা সলনি হোৱাৰ বাবে তাৰ পৰা ওলাই আন এখন হোটেলত আছিলোঁ তথাপিও সেই নিশাটো কাহানিও পাহৰিব নোৱাৰো সেই নিশা সংঘটিত হোৱা ঘটনাসমূহ মোৰ মাজত চিৰকালৰ বাবে ৰৈ আছে আজিও স্পষ্টভাৱে মনত আছে ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী অৰ্থাৎ NSGৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰোঁতে মনলৈ বাৰে বাৰে আহিছিল এদিন নহয় এদিন এই জঘন্য কাণ্ডৰ আঁৰত থকা মাষ্টাৰ মাইণ্ডসকলক সময়ে উচিত শাস্তি প্ৰদান কৰিব প্ৰায় 1.5 দশকৰ পাছত দেশ কপোৱা এই কাণ্ডৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰানাক ভাৰতলৈ ঘূৰাই অনা দেখি কেছটো চূড়ান্ত নিষ্পত্তিৰ দিশে গতি কৰিব বুলি ভবাৰ লগতে আমাৰ দেশৰ নেতৃত্বক অনুধাৱন কৰিও পুনৰ এক আত্মবিশ্বাসৰে মনটো ভৰি পৰিছে যেতিয়ালৈকে আমাৰ নেতৃত্বত এক সবল আৰু নিৰ্ণায়ক নেতৃত্ব আছে শত্ৰুপক্ষ এজেণ্টসকলে ভাৰতৰ বিৰুদ্ধে যুঁজ কৰিবলৈ চেষ্টা কৰাৰ আগতে এবাৰ দুবাৰ নহয় বহুবাৰ ভাবিব লাগিব এদৰে মুখ্যমন্ত্ৰীয়ে তেখেতৰ সেই ভয়ংকৰ স্মৃতি আছে 26/11/2008 চনত লস্কৰী তৈবাৰ যিসকল মিলিটেণ্ট আহিছিল পাকিস্তান সমৰ্থিত লস্কৰী তৈবাৰ পৰা আৰু আহিয়ে যি ধ্বংসলীলা চলাইছিল মুম্বাইত আৰু সেই আক্ৰমণৰ দিনাখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুম্বাইত আছিল আৰু মুখ্যমন্ত্ৰী বিশেষ কামত তালৈ গৈছিল আৰু যোৱাৰ সময়তে তেওঁ তাজতে থকাৰ কথা আছিল কিন্তু শেষ মুহূৰ্তত তেওঁৰ সেই পৰিকল্পনা বাতিল হৈছিল তাৰ পৰা তেওঁ অন্য হোটেললৈ আহিছিল কিন্তু মুখ্যমন্ত্ৰী চকুৰ সন্মুখতে সেই ধ্বংসলীলা চলিছিল তেওঁ সচক্ৰে প্ৰত্যক্ষ কৰিছিল আৰু কৈছে সেই স্মৃতি তেওঁ কেতিয়াও পাহৰিব নোৱাৰে আৰু যিজন মূল অভিযুক্ত তাহাউৰ ৰানাক যিজনক পাকিস্তানত জন্মগ্ৰহণ কৰা কানাডাৰ নাগৰিক যিজনে এই আক্ৰমণটোৰ মূল মাষ্টাৰমাইণ্ড আছিল বুলি কোৱা হৈছে তেখেতক মাৰ্কিন যুক্তৰাষ্ট্ৰই NIA হাতত যেতিয়া গতাই দিছে তাৰ পিছত আহি যেতিয়া তেখেতক অনা হ'ল মুম্বাইলৈ এতিয়া তেখেতক জেৰা কৰা হ'ব কিন্তু কৈছে মূল অভিযুক্তসকলক সময় উচিত শাস্তি দিব বুলি তেওঁ ভাবিছিল আৰু এতিয়া মোদীৰ সবল নেতৃত্বত এনেকুৱা যিসকলে ভাৰত বিৰোধী চক্ৰান্ত জড়িত আছিল তেওঁলোকে যদি পুনৰ আক্ৰমণ কৰিবৰ বাবে কিন্তু 100 বাৰ ভাবিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু যিটো ভয়ংকৰ আক্ৰমণ আছে 10 জনীয়া এটা লস্কৰী তৈবাৰ সশস্ত্ৰ দল আহিছিল আৰু তেওঁলোকে যতে ততে গুলি ফুটাইছিল যাৰ ফলত 26 তাৰিখৰ পৰা 29 তাৰিখলৈকে এই 3টা দিন তেওঁলোকে তাজ হোটেলত পণবন্দী কৰি ৰাখিছিল আৰু এই ভয়ংকৰ আক্ৰমণটোত 175 জন লোকৰ চৰকাৰী তথ্য 175 জন লোকৰ মৃত্যু হৈছিল লগতে 9 জন আক্ৰমণকাৰীকো NSGয়ে হত্যা গুলিয়াই নিহত কৰিছিল লগতে কাছব যিজনক আমি সকলোৱে জানো যিজন পাকিস্তানৰ পৰা আহিছিল কাছবক লৈ পেলাই বলিউডত সিনেমা পৰ্যন্ত নিৰ্মাণ হৈছে আৰু সেই মুম্বাই আক্ৰমণৰ কথা ক'লে সেই কাছবৰ কথাই মনলৈ আহে যিজনক ফাঁচি দিয়া হ'ল সেই কাছবক কাছব সহ দুজনক ধৰা হৈছিল আৰু 9 জনক কাছবক কেৱল মানে জীৱিত অৱস্থাত ধৰা হৈছিল বাকি 9 জনক গুলিয়াই হত্যা কৰিছিল NSGয়ে আৰু 300 জন লোক আহত হৈছিল তাৰ ভিতৰত 175 জনৰ ভিতৰত বিদেশী নাগৰিক আছিল শিশু আছিল নিৰীহৰ তেজেৰে ৰাঙলি হৈ পৰিছিল তাজ হোটেল কেইবাটাও লোকেশনত কেইবাটাও স্থানত এই ভয়ংকৰ আক্ৰমণ হৈছিল বিশেষকৈ লেপোল কেফে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেল যোনটো ৰেল ষ্টেচন আছে তাজ হোটেলত হৈছিল অবৰয় হোটেলত হৈছিল কামা হস্পিটেলত হৈছিল নাৰিমেল হাউছত হৈছিল মেট্ৰ' চিনেমাত হৈছিল আৰু লগতে সেন্ট এক্সিভাৰ কলেজত হৈছিল গতিকে এটা ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল পাকিস্তানৰ ওপৰত সাগৰ পথেদি কেনেকৈ এই লস্কৰী তৈবাৰ 10 জন সদস্য আহি মুম্বাইত সোমাইছিল সেইদিনাখন ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত খেল আছিল সেই খেলৰ সময়ত যিসকল নাৱৰীয়া আছিল তেওঁলোক খেল চোৱাত ব্যস্ত আছিল গতিকে তেওঁলোকে সমুদ্ৰ পথৰে মুম্বাইত মায়ানগৰী মুম্বাইত প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰি তেওঁলোকে ধ্বংসলীলা চলাইছিল আৰু
ধ্বংসলীলা চলোৱাৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুম্বাইত উপস্থিত আছিল আৰু সেই ভয়ংকৰ স্মৃতি তেওঁ কৈছে যে সেই যি ভয়ংকৰ স্মৃতি তেওঁৰ মনত আজিও সজীৱ হৈ আছে কিন্তু তেওঁ এটা কথা কৈছে যে তেতিয়া তেওঁ ভাবিছিল যে ভাৰত বিৰোধী এনেকুৱা ধৰণৰ স্থিতি গ্ৰহণ কৰা বা ভাৰতক ৰাঙলি কৰা এনেকুৱা একাংশৰ বিৰুদ্ধে এদিন নহয় এদিন সময় তেওঁলোকক ধৰিব আৰু সেই সময় আহি পৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই সময় আহি পৰিছে আৰু সেই সময়ছোৱাত তেওঁ যি ভাবিছিল যে প্ৰায় 1.5 দশক সময় লাগিল কিন্তু যেহেতু সেইটো সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল তাৰ পিছত 1.5 দশকৰ পিছতহে মূল যোনজন অভিযুক্ত আছিল যিজনক অন্যতম অভিযুক্ত বুলি ধৰা হয় তাহাউৰ ৰাণা যিজনক আমেৰিকাত ধৰা হৈছিল আৰু আমেৰিকাতে তেওঁ আছিল কিন্তু তেখেত কানাডাৰ নাগৰিক আৰু তেখেত জন্মগতভাৱে তেখেত হৈছে এজন পাকিস্তানত তেখেতৰ জন্মগ্ৰহণ কৰিছিল আৰু তেখেতে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তেখেতৰ উত্তৰপুত্ৰ সম্পৰ্ক আছিল লস্কৰী তৈবাৰ সৈতে আৰু তেওঁ এই সময়ছোৱাত ভাৰতক আক্ৰমণ কৰি ৰক্তাক্ত কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁ যি ব্লুপি ৰচনা কৰিছিল আৰু তেখেতক শেষত সমগ্ৰ ভাৰতবাসীয়ে কৈছিল যে অতি শীঘ্ৰে আনক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক 175 জন লোকৰ আত্মাই তেতিয়া সদগতি পাব যেতিয়া এই মূল অভিযুক্তসকলক ফাঁচি কাঠত ওলাব কাছবক ফাঁচি দিয়া হ'ল বাকি 9 জনক গুলিয়াই হত্যা কৰা হ'ল কিন্তু এই সমগ্ৰ ঘটনাৰ ব্লুপি ৰচনা কৰা ভাৰতক অশান্ত কৰিবলৈ চেষ্টা কৰা এতিয়াও একাংশ আছে যিসকলে ভাৰতক পুনৰ আক্ৰমণ কৰিবলৈ যাতে এশবাৰ ভাবিবলগীয়া হয় তেনেকুৱা ধৰণৰ পদক্ষেপ ভাৰত চৰকাৰে গ্ৰহণ কৰক আৰু অতি দৃঢ়তাৰে যেতিয়া প্ৰধানমন্ত্ৰী মোদী কিছুদিন পূৰ্বে আমেৰিকা ভ্ৰমণলৈ গৈছিল তাত কেইবাটাও আলোচনাত তেখেত মিলিত হৈছিল আৰু সেই আলোচনাৰ পিছতে হয়তো তেনেকুৱা ধৰণৰ আলোচনা হৈছিল য'ত ভাৰত বিৰোধী ষড়যন্ত্ৰত জড়িত থকা সকলক অতি শীঘ্ৰে ভাৰতৰ হাতত গতাই দিব লাগে বুলি কিছুমান প্ৰশ্ন উত্থাপন হৈ আছিল আৰু হয়তো মোদীয়ে কথা পাতিছিল তাৰ পিছতে ডোনাল্ড ট্ৰাম্পৰ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিলে এনআইএৰ হাতত গতাই দিছে যিজন মূল অভিযুক্ত আতাউৰ ৰাণাক গতিকে তাৰ পিছত এটা তদন্ত হ'ব কিন্তু এইজন পাকিস্তানৰ সেনা বাহিনীত তেখেত আছিল যিজনক ধৰিছে তাহাউৰ ৰাণা চিকিৎসক হিচাপে 10 বছৰ পাকিস্তান সেনা বাহিনীৰ সেৱা আগবঢ়াইছিল আৰু তেওঁ যথেষ্ট এজন চতুৰ ব্যক্তি বুলি ক'ব লাগিব বিশ্বৰ 7টা ভাষা তেওঁ জানে যিকোনো স্থানত গৈ যিকোনো স্থানৰ পৰা ভাৰত বিৰোধী কাৰ্যকলাপ কৰিবলৈ তেওঁ সষ্টম আছিল গতিকে এনআইএৰ যি বিশেষ বিমানেৰে আমেৰিকাৰ পৰা পোনে পালেমা বিমানবন্দৰত তাহাউৰ ৰাণাক অনা বিমানখন উপস্থিত হৈছিল আৰু মাৰ্কিন সুপ্ৰিম কোৰ্টে কুখ্যাত সন্ত্ৰাসবাদী তথা মুম্বাই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড 64 বছৰীয়া তাহাউৰ ৰাণাক সমজাই দিছিল আৰু তাৰ পিছতে এতিয়া তেওঁৰ বিৰুদ্ধে এইটোৰ পিছত সিটো তথ্য ওলাই আছে যে তেওঁক যিমান ধৰণৰ এতিয়া যি ৰাষ্ট্ৰীয় তদন্ত শাখা আছে এনআইএৰ তেখেতে তেওঁলোকক নিজৰ জিম্মাত লৈছে আৰু এনআইএ আদালতত হাজিৰ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদীজনক দিল্লীৰ তিহাৰ জেলত ৰখাৰ ব্যৱস্থা কৰা হৈছে যিখন জেলত কিন্তু কাছবু আছিল গতিকে ইয়াৰ বাবে তিহাৰ জেলত এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে ইয়াত কোনো ধৰণৰ বেলেগ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে আক্ৰমণ হ'ব নোৱাৰে বা এই তাহাউৰ ৰাণাক কোনো কাৰণত যাতে পুনৰ উলিয়াই নিয়াৰ ব্যৱস্থা তেওঁলোকে সন্ত্ৰাসবাদীসকলে কৰিব নোৱাৰে তাৰ ওপৰতো কিন্তু সষ্টম হৈ আছে আৰু কোনো কাৰণত কটি ৰখা নাই ভাৰত চৰকাৰে কাৰণ এনেকুৱা ভাৰত বিৰোধী চক্ৰান্তত জড়িত থকা বা ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰত চৰকাৰ কঠোৰ হৈছে তাৰ প্ৰমাণ আৰু কৈছে যে কোনো কাৰণত ভাৰত বিৰোধী ষড়যন্ত্ৰ কৰা বা ভাৰতক ৰাঙলি কৰা যিসকল লোক আছে তেওঁলোক যদি আহে তেন্তে কিন্তু তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে নিজে এই কথা উল্লেখ কৰিলে আজি কিছু সময় পূৰ্বে মই যিসকল নতুনকৈ লাইভত জড়িত হৈছে তেওঁলোকে কৈছো 26/11 সকলোৰে মনত আছে 2008 চন সেই দিনটোত পাকিস্তানৰ পৰা অহা লস্কৰী তৈবাৰ পৰা অহা 10 জন সন্ত্ৰাসবাদীয়ে মায়ানগৰী মুম্বাই ৰাঙলি কৰি তুলিছিল নিৰীহৰ তেজেৰে তাজৰ পৰা ওবৰলৈকে বিভিন্ন ধৰণৰ স্থানত হস্পিটেলত আক্ৰমণ কৰিছিল ৰেল ষ্টেচনত আক্ৰমণ কৰিছিল সাধাৰণ লোকক তেওঁলোকে নিৰ্বিচাৰে গুলীচালনা কৰি হত্যা কৰিছিল আৰু এটা আখৰিক তৃপ্তি লাভ কৰিছিল এই পাকিস্তান সমৰ্থিত লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীসকলে সুসজ্জিত হৈ আহিছিল আমি সকলোৱে দেখিছো সেই ভিডিঅ' আজিও ভাইৰেল হৈ থাকে বলিউডত সিনেমা নিৰ্মাণ হৈছে তাৰ ওপৰত গতিকে সেই আক্ৰমণটোৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ তেতিয়া মুম্বাইতে আছিল আৰু তাজ হোটেলত থকাৰ কথা আছিল শেষৰ সময়ছোৱাত কিন্তু তেওঁ সেই স্থিতি সলনি কৰে আৰু কয় যে যেহেতু হয়তো তেখেতৰ লিখন আছে কপালৰ লিখন বুলি যদি কয় তেওঁ নিজে লিখিছে যে ভাগ্যই হয়তো তেওঁক তাৰ পৰা লৈ আনিছিল কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছিল সেই মুম্বাই আক্ৰমণৰ সকলো দৃশ্য কেনেকৈ সেই
ধ্বংস যজ্ঞলীলা চলিছিল কেনেকৈ মানুহক তাত মাৰিছিল নিৰীহৰ তেজেৰে ৰাঙলী হৈ পৰিছিল আৰু NSG সেই ২৬ৰ পৰা ২৯ তাৰিখলৈকে এই ৩টা দিন কেনেকুৱা ধৰণৰ এটা অপাৰেশ্যন চলাই তাজ হোটেলক মুক্ত কৰিছিল তাজ হোটেলখন ধ্বংস কৰি দিয়া হৈছিল তাৰ ভিতৰত গ্ৰেনেড ফুটিছিল গতিকে বিদেশী লোকক হত্যা কৰা হৈছিল সেইটো সময়ত ইংলেণ্ড ক্ৰিকেট টিমটো ভাৰত ভ্ৰমণত আছিল সেই টিমটো ইয়াৰ পৰা ঘূৰি যাবলগীয়া হৈছিল আৰু যোনদিনাখন আক্ৰমণ হৈছিল সেইদিনাখন ইংলেণ্ড আৰু ভাৰতৰ মাজত খেল চলি আছিল গতিকে পিছত আক্ষেপ কৰিছিল সাগৰৰ পাৰত থকা মুম্বাইৰ নাৱৰীয়াসকলে কৈছিলে আমি যদি খেল চাই নাথাকিলোহেঁতেন নিশ্চয় আমাৰ চকুত পৰিলেহেঁতেন সেই 10জনীয়া সন্ত্ৰাসবাদী দলটো যি নিৰ্বিঘ্নে খেলখন চাই থকাৰ বাবে নাৱৰীয়াসকলে তেওঁলোকে কিন্তু মায়ানগৰী মুম্বাইত প্ৰৱেশ কৰি মুম্বাইখন অশান্ত কৰি তুলিছিল ৰাঙলী কৰি তুলিছিল শিহৰণকাৰী ঘটনা মুখ্যমন্ত্ৰীয়ে নিজৰ কথা জনালে আৰু কৈছে যে তেওঁ তেতিয়াই ভাবিছিল যে দুখীয়ে কঠোৰ শাস্তি পাব কিন্তু সময় লাগিল ১.৫ দশকৰ পিছত অৱশেষত মূল অভিযুক্ত তাহাৰুৰ ৰাণাক ভাৰতলৈ অনা হৈছে তিহাৰ জেলত ৰখা হ'ব NIA আদালতত হাজিৰ কৰিছে তেখেতৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কাছবৰ বিৰুদ্ধে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল কাছবক যেনেকৈ ফাঁচি দিয়া হৈছিল সকলোৰে আশা সকলোৰে দাবী যে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰা ১৭৫জন নিৰীহৰ তেজেৰে ৰাঙলী কৰা মুম্বাই লগতে ৩০০ৰো অধিক লোকক চিৰদিনৰ বাবে ঘূণীয়া কৰা এই মূল মাষ্টাৰ মাইণ্ড তাহাৰুৰ ৰাণাক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হয় ধন্যবাদ